সো হেল্ল' এভৰিৱান, আজি আহিছোঁ এটা নতুন শ্বৰ্টছ লৈ। ঠিক আছে, চ' শ্বৰ্টছত আমি শিকিম যে ডিজিট আৰু নাম্বাৰ। অ'কে, চ' ডিজিট মানে প্ৰথমতে শিকি লওঁ ডিজিট মানে কি। ডিজিট মানে হ'ল 1ৰ পৰা 9লৈ কেইটা সংখ্যা আছে, আৰু যদি আমি জিৰ'টো চাওঁ, জিৰ'টো এটা ডিজিটে হয়। অ'কে, চ' 0 1 2 3 4 5 6 7 8 9লৈকে তাক কি কোৱা হয়, ডিজিট বুলি কোৱা হয়। আৰু নাম্বাৰ কাক কয়, যদি এইবিলাক 1ৰ পৰা 9লৈকেতো এই ডিজিট কেইটা নাম্বাৰ হয়ে, তথাপিও যদি দুটা থাকে ডিজিট, যেনে 10, 10ৰ পৰা 90লৈ, 90ৰ পৰা 99, চ' তেনেকৈ যদি থাকে, বেছি যদি এটাতকৈ যদি বেছিকৈও ডিজিট লগ হয়, তাকো কি বুলি কোৱা হয়, নাম্বাৰ বুলি কোৱা হয়। ঠিক আছে, চ' কুৱেশ্যনটো হ'ল 1ৰ পৰা 9লৈকে কেইটা ডিজিট থাকে। অ'কে, 1ৰ পৰা 9লৈকে কেইটা ডিজিট থাকে, এইটো হৈছে 9টা, মানে এটা সংখ্যা কেইটা থাকে, 9টা। এতিয়া হ'ল আমি কুৱেশ্যনটো লৈছোঁ 10ৰ পৰা 99লৈকে কেইটা ডিজিট থাকে। আপোনালোকে জানেনে? জানিবৰ কাৰণে পাৰ্ট 2 চাব, মই তাত লৈ আহিম ধুনীয়া কুৱেশ্যন।